বহাগ মাসে যদি নহয় নহয় বহাগ যদি মাহ অসমীয়া জাতি ইয়াৰ ভিতৰত গণজীৱনৰ বিশ্ব বিশ্ব শিল্পী ডক্টৰ ভূপেন হাজৰিকা শিল্পী মাদকতা আৰু বিহুৰ স্বকীয়তা আৰু এই বিহুৰ মাদকতা বিহুৰ স্বকীয়তা আৰু অধিক ভাল কৰিবলৈ নলবাৰী দৰ্জন খেলপথাৰত আয়োজন কৰিছে 55 নলবাৰী মহকুমা বিহু সন্মিলন আৰু অহা 20 বহাগৰ তাৰিখে ইয়াত দৰ্জন খেলপথাৰত 2025 গৰাকী বিহুৱতীয়ে ইয়াত মুকলি পূজা অংশগ্ৰহণ কৰিব। নলবাৰী সমষ্টিৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সুন্দৰ পদক্ষেপত এই গৰ্জন খেলপথাৰত জ্বলি উঠিব 2025 গৰাকী বিহুৱতী আৰু ইতিমধ্যে নলবাৰীৰ যি ঐতিহ্যমণ্ডিত যি গৰ্জন খেলপথাৰ সেই গৰ্জন খেলপথাৰত নলবাৰী জিলাৰ বিভিন্ন ঠাইৰ পৰা আৰু নলবাৰী জিলাৰ বাহিৰৰ ইতিমধ্যে বিহুৱতীসকল আহি ইতিমধ্যে সুন্দৰভাৱে তিনিদিনীয়াকৈ এই যি কৰ্মশালা যি আখৰা বিহুৰ আখৰা বিহু আখৰা অংশগ্ৰহণ কৰিব দেখিবলৈ পোৱা গৈছে। বিভিন্ন ধৰণে ইতিমধ্যে সাজি ৰচি এই বিহুৱতীসকলে ইতিমধ্যে অংশগ্ৰহণ কৰিছে। ঢোল ঢুলীয়াসকল উপস্থিত হৈছে। নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত অংশগ্ৰহণ কৰিছে বিহুৱতীসকলে আৰু সুন্দৰভাৱে তিনিদিন ধৰে আজি বিগত দুদিন তিনিদিন সুন্দৰভাৱে ইয়াত বিহুৱতীসকলে সুন্দৰভাৱে আখৰা কৰি থকা হৈছে আৰু 2 বহাগৰ তাৰিখে ৰাতিপুৱা ভাগত এই 2025 গৰাকীয়ে এই গৰ্জন খেলপথাৰৰ যি বিহু নাচ এই বিহু নাচত অংশগ্ৰহণ কৰিব। আমাৰ হাতে উপস্থিত আছে এই গৰ্জন খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া 55তম নলবাৰী মহকুমা বিহু সন্মিলনৰ সাধাৰণ সম্পাদক অভিজিত কলিতা আমাৰ হাতে উপস্থিত আছে। কেনেকুৱা ধৰণে আয়োজন কৰা হৈছে? খুব ধুনীয়া অনুষ্ঠান, খুব সুন্দৰভাৱে আমি আয়োজন কৰিছো। নলবাৰী জিলা আমাৰ 55 সংখ্যক নলবাৰী মহকুমা ৰঙালী বিহু সন্মিলনীৰ লগত সংগতি ৰাখি আমাৰ এই অনুষ্ঠানটো আয়োজন কৰিছিলো। আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ নলবাৰী সমষ্টিৰ স্থানীয় ও স্থায়ী বিধায়ক আমাৰ অসম মন্ত্ৰীসভাৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাদেৱৰ নেতৃত্বত আৰু তেখেতৰ আহ্বান মৰ্মে আমি এই অনুষ্ঠানটো আয়োজন কৰিছিলো। খুব কম সময়ত যদিও অনুষ্ঠানটো কৰিছো কিন্তু খুব সুন্দৰ হৈছে। আমি 2025 গৰাকী বিহুৱতীৰে অনুষ্ঠানটো কৰিম বুলি প্ৰথমতে আমি মনস্থ কৰিছিলো, কিন্তু ৰাইজৰ আৰু বিহুৱতীৰ ইমান সুন্দৰ ইয়াত উপস্থিতি যে ইয়াতে 3000ৰ ওপৰত ইয়াত বিহুৱতী ভিৰ কৰিছে। গতিকে আটাইখিনি বিহুৱতীক লৈ অহা 16 এপ্ৰিল 2 বহাগৰ দিনাখন দিনত ঠিক 11 বজাৰ লগে লগে আমি এই অনুষ্ঠানটো আয়োজন কৰিম। এই সকলো ৰাইজক আমি ইয়াত উপস্থিত হৈ এই অনুষ্ঠান উপভোগ কৰিবলৈ আহ্বান জনাইছো। নলবাৰী প্ৰথমবাৰৰ কাৰণে যাৰ বিহু হিচাপে মই ভাবো অসমত কোন প্ৰথমবাৰৰ কাৰণে ইমান বিহুৱতী একেলগে 3000ৰ ওপৰত বিহুৱতী একেলগে পাৰফৰ্ম কৰিব। গতিকে খুব সুন্দৰ এটা অনুষ্ঠান। নলবাৰী হিচাপে প্ৰাউড আৰু এই মঞ্চৰ পৰা আমি সকলোৰে শ্ৰদ্ধা আমাৰ দাদা জয়ন্ত দাক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। তেখেতে ইমান সুন্দৰ এখন মঞ্চ দিছে, সকলো শিল্পীক উঠি অহাৰ কাৰণে এখন ভাল মঞ্চ দিছে। আমাৰতো উপস্থিত আছে এই যি মহকুমা বিহুৰ যি 2025 গৰাকী যি বিহুৱতী অংশগ্ৰহণ কৰিব তাত অংশগ্ৰহণকে আমাৰ উপস্থিত আছে। বহুত ভাল লাগিছে, আগে পিছে এনেকুৱা হোৱা নাছিল, এইবাৰ প্ৰথম। গতিকে ধন্যবাদ জনাব বিচাৰিছো জয়ন্ত মল্ল ডাঙৰীয়া। তেওঁ ইমান ধুনীয়াকে এইখন বিহু পাতিছে, আগন্তুক বৰ্ষতো যাতে এনেকুৱা হয় তাকে কামনা কৰিছো। ভাল লাগছে, এটা নতুন এক্সপিৰিয়েঞ্চ পাইছো, বহুত ভাল লাগছে। নলবাৰী মহকুমা বিহু সাংস্কৃতিক বিভাগৰ সভাপতি আৰু এই যি 2025 গৰাকী বিহু নাচ প্ৰদৰ্শন কৰিব তাত তত্ত্বাৱধায়কৰ দায়িত্ব আছে আমাৰ নলবাৰীৰ এইবাৰ 55তম যি মহকুমা বিহুত প্ৰচেষ্টা 2025 গৰাকী 2025 চন আমি ভাবিছিলো ল'ৰা ছোৱালীয়ে যে বিহু নাচিব আমি সাকচেছ হোৱা বুলি ভাবিছো। আৰু আজি আমাৰ আখৰাৰ অন্তিম দিনত আমি বহুখিনি অলপ আগবাঢ়িছে, ল'ৰা ছোৱালীখিনি ভাল লাগিছে আৰু আমাৰ প্ৰচেষ্টা চলি আছে। ধন্যবাদ জনাইছো। আৰু আমাৰ হয়তো উপস্থিত এই যি ৰঙালী বিহুৰ যি সাংস্কৃতিক বিভাগৰ আন সম্পাদকৰ দায়িত্বত থকা আমাৰ হেমংগ দত্ত ডাঙৰীয়া, আমি তেওঁৰ পৰা আমি কথা মনত কথা জানিব পাৰিম। হয়, 55 সংখ্যক নলবাৰী মহকুমা বিহু সন্মিলনীৰ সন্মানীয় সভাপতি শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাদেৱৰ আহ্বান মৰ্মে চৰকাৰী গৰ্দন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 12 এপ্ৰিল 13 এপ্ৰিল আৰু আজি 14 এপ্ৰিল তাৰিখে ৰিহাৰ্চেল হৈ আছে।
আমাৰ প্ৰায় ৩,০০০ ওপৰত বিঘা বিঘা আৰু অহা ২ বহাগ সাজু হৈছো আমি। ইয়াতে এটা স্ক্ৰিপ্ট বনোৱা গৈছে 10 মিনিট 22 ছেকেণ্ডৰ, সেই হিচাপত সাজু কৰি তোলা হৈছে। এই যি ২ বহাগত ইয়াত ২,০২৫ গৰাকী বিহুৱা বিহুৱতী অংশগ্ৰহণ কৰিব। আমি এই ২,০২৫ গৰাকী বিহুৱা ধন্যবাদ জ্ঞাপন কৰিছো।